একদম এই পৰিৱেশ এটা হৈ গৈছে ইয়াতে খুব ধুনীয়া হাই উৰুমি হৈ গৈছে কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে আপোনাৰ পৰিচয়টো জানিম মোৰ নাম আব্দুল আজিজ আহমেদ মই নৱমিলন জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক আজিৰ এই পৰিৱেশটোৱে আমাৰ সমাজলৈ কেনেকুৱা ধৰণৰ বাৰ্তা বিলাব পাৰে বুলি ভাবে সমাজলৈ শান্তিৰ এটা বাৰ্তা দিব যিহেতু এইটো শংকৰ আজান সমন্বয় ক্ষেত্ৰ আৰু এই শংকৰ আজান সমন্বয় ক্ষেত্ৰৰ পৰা আমাৰ সমাজলৈ এটা শান্তিৰ বাৰ্তা যাব যিটো হ'ল মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এক হৈ অসমত থাকিব লাগে খুব সুন্দৰ মানে এটা শব্দ মই পাইছিলোঁ শব্দটোত মানে তিনিটা আখৰ আছে শব্দটোত তিনিটা আখৰ আছে আৰু তাৰে প্ৰথম যিটো আখৰ সেই আখৰটোৱে প্ৰশ্নই সুধি থাকে এনি টাইম আৰু দ্বিতীয় তৃতীয় মিলিলে গৰম হৈ পৰে একদম গৰম পুৰা উত্তাপ হৈ যায় তিনিটা আখৰ মিলি সেইটো কি শব্দ কৈছে কোনে কোনে কৈছে চাই লওঁ ন অঁ ঠিক আছে লাম্বু বুলি কয় তাক কি কয় লাম্বু বুলি কয় তাক জাহিদুল অলপ দীঘলটো লম্ব অলপ দীঘলটো সেইকাৰণে আমাৰ অঞ্চলত তাক লাম্বু বুলি জাহিদুল ইছলাম বহুত নাম আছে তাৰপিছত জাহিদুল ইছলাম লাম্বু জলু জাহিদুল কৃষ্ণা জাহিদুল এনে বহুত নাম আছে তাৰপিছত লম্বু জাহিদুলি তাৰমানে বিলাচী পাৰৰ অমিতাভ বচ্চন অমিতাভ বচ্চন সেইটোৱে কওক মানে চাহেন চাহু হৈ যাব পাৰে হৈ যাব পাৰে যি একদম জুমি পেলাই কৈছে নহয় কথাটো মই দেখি আছো তো তাৰপৰা কি বুলি কৈছে আৰু ভিডিঅ' কৰি আছে চাওক কেমেৰা এই লাগিব কিতাপ 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 ইয়েছ কেনেকে কিতাপ তাপ কি 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 মানে কি মানে প্ৰশ্ন সুধি থাকে আৰু দন্তীয়া ত তাকাৰ প তাপ তাপ মানে গৰম গৰম বঢ়িয়া একদম মাৰিছে দেই মানে মাথা মাৰি কি নাম আছিলে আপোনাৰ জাহিদুল ইছলাম অঁ এনেই গাঁৱত লম্বু বুলি মাতে নেকি হয় গাঁৱত বুলি মাতে মোতকৈ অকণমান ওখ হয় কিন্তু এইটো বহুত ওখ। বহুত ওখ ন 3 ইঞ্চি অঁ এই ভিডিঅ'টো কাৰ কাৰণে কৈছে লাইভ আছো ফ্ৰেণ্ডে চাব ঘৰত দেখুৱাব মিছেছে চাই আছে মিছেছে এইটো মানে হেৰি লাইভ টেলিকাষ্ট হৈ আছে হয় লাইভ লাইভ মোতকৈও আগত ন মই গৈ পেলাই কৰিমহে লাইভ টেলিকাষ্ট আজি আপোনাৰ লাইভ টেলিকাষ্ট হৈ গ'ল মানে না মোক চাই আছে আপোনাক চাই আছে অঁ নমস্কাৰ ইয়াৰ পৰাই মই নমস্কাৰ জনাই দিছোঁ 4G জামানাত আৰু মইনো কেমেৰা লৈ পেলাই কি হ'ব 4G জামানা চলি আছে গতিকে এইটো হাই হেল্ল' ক'বই লাগিব নে কি ছ'চিয়েল মিডিয়াত হয় ছ'চিয়েল এইবিলাক মিডিয়াত ক'বই লাগিব বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী এইটো একদম সঁচাই কৈ দিয়ক আপুনি বিহাৰৰ বিলাহী বিহাৰৰ তিলাই নাই আজি আপোনাক এই কথাটো এনেকুৱাকৈ কৈ দিয়ক যাতে আজি ইয়াত এজন মানুহেও হাঁহিব নোৱাৰে নহ'লে একদম মনে মনে থাকিব লাগিব কোনেও হাঁহিব নোৱাৰিব কাৰণ আপুনি শুদ্ধকৈ ক'বই বিহাৰৰ বিহাৰী বিহালী বিলাহী বিহাৰৰ বিলাহী বিহাৰত এই উপহাৰটো লওক আপুনি ধন্যবাদ মানে দুটা বিলাহী মোক নালাগে এটাই লাগে এটা বিহাৰৰ বিহাৰী লাগে আৰু এটা বিহালীৰ বিলাহী লাগে আপুনি দুটা বিলাহী দিলে তৰকাৰীখন বেছি টেঙা হৈ যাব কিন্তু হাত চাপৰ এটা হৈ যাওক তেওঁৰ কাৰণে যত্ন কৰিছে আমি আচলতে যোৱাকালি এইটো অলপ প্ৰেক্টিচ কৰাইছিলোঁ স্কুলৰ ল'ৰা ছোৱালী বহুত কেইটাক মাতিছিলোঁ মোটামুটি 50জন ল'ৰা ছোৱালীক ক'ব দিছিলোঁ কোনেও নোৱাৰিলে কথাটো ক'বলৈ যিমান প্ৰেক্টিচ কিন্তু আজি এক্সকিউজ মি ৰেকৰ্ড আমি যেতিয়া ফাংচন পাতোঁ আৰম্ভণিতে সমবেত সংগীত প্ৰেক্টিচ কৰা মই শুনিছোঁ বা ভূপেন্দ্ৰ সংগীত জ্যোতি সংগীত প্ৰেক্টিচ কৰা শুনিছোঁ এক্সকিউজ মি বিহাৰৰ বিহাৰী প্ৰেক্টিচ কৰা মই আজি প্ৰেক্টিচ কালি হৈছিলে কাৰণ আপোনাৰ অনুষ্ঠানত এইবিলাক প্ৰশ্নবিলাক হৈ থাকে উত্থাপন হৈ থাকে যোৱাকালি আমি ছাত্ৰ ছাত্ৰীক তাতে কিতাপৰ দোকানৰ সন্মুখত থিয় কৰাই প্ৰশ্নটো কৰিলোঁ যে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী এই কথাটো ক'বলৈ চেষ্টা কৰিলোঁ প্ৰশিক্ষক কোন ট্ৰেইনাৰ কোন আছিল প্ৰশিক্ষক প্ৰেক্টিচ তুমি কৰিছিলা কৰিছিলোঁ কোনে ক'বলৈ শিকাইছিলে তেওঁ শিকাইছিলে প্ৰথমতে মাষ্টৰৰ পৰা আৰম্ভ কৰোঁ প্ৰথমতে মাষ্টৰে মোক এতিয়া 5 বাৰ ক'ব খৰকৈ পাঁচবাৰ তাৰ বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী এইটো 20 স্পীডত গৈছে মোক 85 মানত চলাব লাগে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিলাহীৰ বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিলাহী বিহালৰ বিলাহী হয় জানে নাই মোক মানে ক'ব লাগে এনেকৈ বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী 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 মাষ্টৰে অকণমান হেৰি হৈছে স্পীডত নোৱাৰোঁ অলপ স্পীডটো কমাই দিলে তেতিয়া চেষ্টা কৰিব পৰা যাব ঠিক আছে স্পীডটো কমাই দিছোঁ কিন্তু গাড়ীখন সলনি কৰি দিওঁ গাড়ীখন এতিয়া অলপ বেছি লাক্সাৰিয়াছ গাড়ী এখন দি দিছোঁ এখন হৈছে আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি
আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি একদম সম্পূৰ্ণ হ'ব লাগিব দেই আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি তিনিবাৰ স্পীড ব্ৰেকাৰ নোহোৱাকৈ চলাব লাগিব আলু পিটিকিলে পিটিকিবি পিটিকিবি নিপিটিকিলে নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি হিমালয়ত উঠিলেও এনেকৈ নিচিঞৰে আজি এনেকুৱা লাগিছে যেন হিমালয় পৰ্বতৰ আৰোহণ কৰিছে আজি এনেকুৱা হৈছে আৰু এয়া উপহাৰ আপোনালৈ মই তুলি দিছোঁ হাতত ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু প্ৰেক্টিচ কোনে কৰিছিলা তুমি কৰিছিলা এবাৰ তোমাৰ পৰা এবাৰ শুনি লওঁ কি ক'বা তুমি বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী হৈছে খৰকে কেইবাৰ ক'ব লাগিব ছাৰ কেইবাৰ ক'ব দিওঁ 4বাৰমান দি দিয়ক 4বাৰ হ'ব অঁ ঠিক আছে 4বাৰ বিহাৰৰ বিহাৰী বিলাহীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিহাৰী বিহালীৰ প্ৰথমতে লাগি গ'ল ন প্ৰথমতে দুটা বিলাহী হৈছে অঁ কি কৰিবা তুমি তোমাৰ নামটো কি সুমন চন্দ্ৰ কি কৰিবা তুমি ডেন্স মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা শোকত যদি বিষাই বুকু তুমিও কান্দিবানে দেউতা জীৱন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা ও দেউতা খোজা খোজা তুমি মোৰ ছায়া শব্দৰে শেষ নহয় তোমাৰ কথা ও মোৰ দেউতা মানে মোৰ এটা কথা মানে পটকে বাটত আহি থাকোঁতে ভাবি আছোঁ যে এইখন গাঁৱতো যথেষ্ট খেতি বাতি আছে ভাল লাগিছে কিন্তু এনেকুৱা এটা খেতি মানে মই শুনিছিলোঁ তাৰমানে গছ থাকে গছ ৰুৱে কিন্তু গুটি ডাল পাত একো নহয় মানে কেৱল পাত আৰু পাতেই হয় বন্ধাকবি বন্ধাকবিটো পাতকেইটা গোট খায়ো গোটা হয় সেইটোতো গোটাও নহয় এইটো চাহ খেতি চাহ খেতি চাহ খেতি চাহ খেতিটোতো আমি খাওঁতে গোটা গুটিয়েই হয় অকণমান সেইটোতো গোটা গুটিও নহয় হা? এইটো কিন্তু শুদ্ধ উত্তৰ এটা হাত চাপৰি হৈ যাব লাগে এওঁলোকৰ কাৰণে মই পাণৰ কাৰণে এটা উপহাৰ দি দিম এই উপহাৰটো কোনে কৈছিলে নামটো মই জানি ল'ম এবাৰ কি নাম তোমাৰ হা কোনে কৈছিলে তুমি কৈছিলা তোমাক এটা উপহাৰ দিছোঁ মই এইখন গ্ৰন্থ কৌতুকৰ সমাহাৰ পঢ়িবা আমাৰ এই উপহাৰ দি দিছোঁ কি নাম তোমাৰ চিলিমা পাৰবিন ধন্যবাদ এতিয়া আমাৰ এই সমন্বয় ক্ষেত্ৰত আমি এটা নৃত্য চাম কি নৃত্য কৰিবা তোমালোকে গোৱালপৰীয়া নৃত্য ধন্যবাদ ধন্যবাদ খুব ধুনীয়া হৈছে এটা হাত চাপৰি সুন্দৰ সুন্দৰ এতিয়া তুমি কি কৰিবা হাতত কাগজখন লৈ কিয় আছা মোক কোৱাচোন নামটো কি তোমাৰ মেহনাজ পাৰবিন কবিতা মাতিবা নেকি হয় মাতা কোনেনো আজি বাহিদ বজালে হৃদয় কপোৱা সুৰ সকলো এৰি নিজকে পাহৰি ভাবতে মাৰিলো বুৰ কোনেনো আজি ৰিঙিয়াই মাতিলে বুকুত মাৰিলে হৰ সেই বুলি আজি সকলো ওলালে শুনি অজান বাহিৰ সুৰ শুনি অজান বাহিৰ সুৰ কি নাম আবু সুফিয়ান খান তোমাক যদি এতিয়া প্ৰধানমন্ত্ৰী বনাই দিওঁ কি কৰিবা তুমি গান হা গান গান গাবা অঁ গান গাই দিয়া অঁ বিলত
দুনিয়া পদমে অঁ ফুলনিত ফুলিছে ফুল অঁ সেই ফুলে ফুলে পখিলাই উৰিছে সানিছে ৰেণুৰে ফুল প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল অ' জীৱন তুমি ৰহনীয়া ৰঙৰে ফুল এপাহি হাঁহি এপাহি দুখ গানেই সজাই তোৰো মুখ সুন্দৰ সুন্দৰ ধন্যবাদ এটা হাত চাপৰি ভূপেন্দ্ৰাৰ গান শুনে নুশুনে আপুনি ভূপেন্দ্ৰাৰ গান শুনো কোনটো গান বেছি ভাল লাগে ভূপেন্দ্ৰাৰ 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 মোৰ প্ৰতিটো গীতেই ভাল লাগে আপোনাক মই তাৰ ভিতৰত উল্লেখ কৰিব পৰা গীত এটা যদি সুধো কি গাব মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আকাশৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম বাহ বাহ বঢ়িয়া 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 ধন্যবাদ জনাইছোঁ শংকৰাজান আৰু সেই আমাৰ গ্ৰন্থ বাকৰিখনৰ নাম শংকৰাজান সমন্বয় ক্ষেত্ৰ শংকৰাজান জিন্দাবাদ ৰাম ৰহিম জিন্দাবাদ শান্তি সম্প্ৰীতি জিন্দাবাদ বাহ বাহ এই আপোনাৰ জিকিৰটো জানে নাই জিকিৰ আপুনি জানে নাই আচলতে জিকিৰ মই গীত ভাল পাওঁ গীতত ফাঁকি নাজানো আল্লাহৰ বিনে কেও নাই অ' আল্লাহ এনেকুৱা যে গীত এটা আছে এইটো অকণমান এটা কৈছোঁ আজি সন্ধিয়া এই বিশিষ্ট সাহিত্যিক গৱেষক ইছমাইল হুছেইন ছাৰে এতিয়া আলোচনা চক্ৰ অনুষ্ঠিত কৰিব আলোচক হিচাপে আছে আৰু সেই আলোচনা চক্ৰটো আমি আলোচনাৰ বিষয়ে এইটো হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান এইটোৱে আলোচনাৰ বিষয় অকণমান শুনিবৰ মন গৈছে হিন্দু কি মুসলমান একে আল্লাহর ফরমান একেটি দিলরে গান ও আল্লাহ একেটি দিলরে গান ও শংকৰে আজানে নাম কীৰ্তন ৰচিলে জিকিৰ ৰচিলে আজানে ও মুমিন ভাই কোনেনো আল্লাহর জিকির গায় ও শংকৰে মাধৱে নাম কীৰ্তন ৰচিলে জিকিৰ ৰচিলে আজানে ও মমিন ভাই কোনেনো আল্লাহর জিকির গায় বাহ 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 এটা হাত চাপৰি হ'ব লাগে আজি এক্সকিউজ মি অনুষ্ঠানৰ জৰিয়তে বিলাসীপাৰা এই বিশেষ সমন্বয় ক্ষেত্ৰৰ পৰা আমি বিদায় লৈছোঁ প্ৰিয় দৰ্শক অসমৰ অন্য এটা প্ৰান্তলৈ আমি পুনৰ গতি কৰিম এক্সকিউজ মি এই বিশেষ অনুষ্ঠান লৈ আপোনালোকক লগত লৈ আৰু সকলোৰে সহায় সহযোগিতাৰে আমি আগবাঢ়ি যাম এমুকুৰা হাঁহি লৈ আপোনালোকৰ মাজলৈ কিয়নো আমি আপোনাক ক'ম যে অলপ ৰৈ যাওক কিবা এটা কৈ কিবা এটা লৈ যাওক এমুকুৰা হাঁহিৰে জীৱনটো জুখি চাওক যান্ত্ৰিকতাৰ মাজত হৃদয়খন বিচাৰি চাওক এক্সকিউজ মি অলপ ৰৈ যাওক আৰু এনেদৰে ৰৈ আপোনালোকে উত্তৰ দি মোৰ দৰে এনেদৰে এইসকল মানুহৰ দৰে কিছুপৰ হাঁহিবলৈ আপোনালোকো সাজু থাকক মই গৈ আছোঁ আপোনালোকৰ মাজলৈ বিদায় লৈছোঁ বিলাসীপাৰাৰ পৰা এই বিশেষ খণ্ডটিৰ পৰা আজিলৈ বিদায় লৈছোঁ আমাৰ অসমৰ জাতীয় সংগীতটিৰে ধন্যবাদ পৃথিৱীৰ
হেঁপা মোৰ পলোৱা নাই। সকলোকে পুনৰ ধন্যবাদ জনাই বিদায় লৈছোঁ। ধন্যবাদ।